ফাইনালি হাই সেকেন্ডাৰীৰ এডমিশ্যনৰ মেৰিট লিষ্ট ওলাই গৈছে। যিহেতু মেৰিট লিষ্ট এতিয়াও চোৱা নাই, চাওক এনেকৈ চেক কৰিব। দৰ্পণ পৰ্টেলটো লগ ইন কৰি ষ্টুডেণ্টত গৈ আপোনাৰ যিটো আই ডি দিয়া হৈছিল সেইটো আই ডি লগ ইন কৰিব। ষ্টুডেণ্ট গৈ এতিয়া আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব। ছাপ'জ মই এটা এনে ডেমো আই ডি লগ ইন কৰি আছোঁ। মোবাইল নম্বৰটো দি দিব 6001454008। এতিয়া ডেট অফ বাৰ্থ যিটো দিয়া আছিল সেইটো মানে এপ্লাই কৰোঁতে যিটো ডেট অফ বাৰ্থ দিয়া হৈছিল সেইটো ডেট অফ বাৰ্থ মাৰিব আৰু পাছৱৰ্ডটো চিম্পলি মাৰি দিব। পাছৱৰ্ডটো মাৰি দিয়াৰ লগে লগে লগ ইন কৰিলে আমি এডমিশ্যন অফাৰত চাম কেই জেগাত মানে এডমিশ্যন পাৱাৰ বাবে যোগ্য। এতিয়া চাওক, এতিয়া 0 দেখাইছে। মাই এপ্লিকেশ্যন গৈ আমি ভালকৈ ইয়াৰ বিষয়ে ডিটেইল চাম। চাওক এতিয়া দেখাইছে নট চিলেক্ট ফৰ চিলেকশ্যন ওৱাৰ ৱেইটিং লিষ্ট। তাৰমানে এইটো দেখাৰ মানে কি আপুনি এতিয়াও ৰিজেক্ট হোৱা নাই, ৱেইটিং লিষ্টত আছে আৰু কি চিলেক্টেড হোৱাৰ সম্ভাৱনা আছে, ৱেইটিং লিষ্ট বুলি দেখাইছে। এনে অৱস্থাত আপুনি স্কুলত যোগাযোগ কৰিব পাৰে। তাৰপিছত আমি বেলেগ আৰু এটা আই ডি লগ ইন কৰি চাওঁ। মোবাইল নম্বৰটো মাৰি লওক। আপুনি এনেকুৱা ৱেইটিং লিষ্টত থাকিলে সোনকালে স্কুলত যোগাযোগ কৰিব পাৰে, আপোনাৰ পাৱাৰ চান্স আছে। আৰু যদি ৰিজেক্ট বুলি দেখায় তেনেহ'লে পাৱাৰ চান্স খুবেই কম। তো মোবাইল নম্বৰটো মাৰি লৈছোঁ, এইটো বেলেগ আই ডি। ডেট অফ বাৰ্থটো মাৰি ল'ম, দেন পাছৱৰ্ডটো মাৰি ল'ম, লগ ইনটো চাব বা ষ্টুডেণ্ট বুলি কৰি দিলোঁ। চৰি, পাছৱৰ্ডটো ভুল হৈছে। এতিয়া মাৰি আকৌ টাইপ কৰিছোঁ। যিসকলে মানে ইয়াত চাওক এডমিশ্যন অফাৰত ওৱান আহিছে, মানে এটাত আমি এডমিশ্যন হ'ব পাৰিম, মানে এটাত চিলেক্ট হৈছোঁ। চাওক ইয়াতে আমাৰ BK জুনিয়ৰ কলেজ কীৰ্তনপাৰা বুলি ইয়াতে লিখা আছে। এডমিশ্যন ৰিকুৱেষ্ট একচেপ্টেড, মানে এতিয়া মই চিলেকশ্যন হৈছোঁ, এডমিশ্যন হ'ব পাৰোঁ। আৰু এতে চাওক আৰু এটা এপ্লাই কৰিছিলোঁ মডেলত, সেইটোত আমি কিন্তু চিলেকশ্যন পোৱা নাই। গতিকে যিহেতু চিলেকশ্যন পাইছে তলত এনেকুৱা লিখা আহিব একচেপ্ট বুলি লিখা আহিব। এইটো আপোনাৰ যাৰ যাৰ আই ডি আছে মানে লগ ইন কৰি এতিয়াই চাব পাৰে। আৰু যিহেতুৰ ৰিজেক্ট দেখাইছে সেইটোতো নাপায়। আৰু যিহেতু আণ্ডাৰ প্ৰচেছ থাকিলে আপোনালোকে স্কুলত যাই যোগাযোগ কৰিব পাৰে। থেংক ইউ গাইজ, ছাবস্ক্ৰাইব কৰিব মোৰ আপডেটৰ বাবে।